মিছামৰা চাহ বাগিচাৰ সকলো শ্ৰমিক ৰাইজে খুব আনন্দিত হৈছোঁ যে আজি আমি বহুত দিন ধৰি আমি বহুখিনি আন্দোলনো কৰিছিলোঁ যে আমাক জাতিকৰণ দিব লাগিব আৰু আমাৰ মাটি পটা দিব লাগিব। যিহেতু আমি যিটো স্থানত আজি আমি পূৰ্বৰ দিনৰ পৰা বসবাস কৰি আমাৰ সেই ঘৰ যিটো ঘৰত আমি ঘৰ বনাই আছোঁ সেই ঘৰটোত আমাৰ বৰ্তমান পটা নাই। আমি মালিকৰ অধীনত বৰ্তমান কাম কৰি এসাঁজ খাই এসাঁজ লঘোণত থাকিও ল'ৰা ছোৱালী পঢ়াব লগা হৈছিল। গতিকে আজি 200 বছৰ দিন ধৰি আজি আমাৰ খুব আনন্দিত, আজি সুখী পাইছোঁ, আমাৰ ৰাইজেও সুখী পাইছে। গতিকে আমি আজি বাগান কাম বন্ধ কৰি চৰকাৰে যিখিনি সিদ্ধান্ত লৈছে যে আমি সেই শ্ৰমিক ৰাজ্যসকলক আমি মাটি পটা দিম। গতিকে মাটি পটা দিয়া ক্ষেত্ৰত আমি শুনি খুবেই সুখী আৰু আনন্দিত হৈছোঁ। আমি মিছামৰা চাহ বাগিচাত সকলো কাম কৰা নকৰা সকলো মানুহে যি আমাৰ দীৰ্ঘদিনীয়া সমস্যা আছিলে 200 বছৰ সমস্যা এইটো। গতিকে আমি যি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি পদক্ষেপ ল'লে মাটিৰ পটা দিবৰ কাৰণে, গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অশেষ ধন্যবাদ জনাইছোঁ। যিহেতু এই মাটিৰ পটাই আজি চাহ নিগমৰ আণ্ডাৰত আছিলে, অসম চাহ নিগমৰ আণ্ডাৰত আছিলে। গতিকে এই মাটিৰ পটাই আমাৰ বিভিন্ন দিশত সহায় কৰিব। আজি NOC ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰত হওক আমাক এই মাটিৰ পটাই যথেষ্ট মানুহক সহায় সহযোগ কৰিব। আমাৰ সমূহ মিছামৰা ৰাইজে আজি আনন্দিত যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়া বহু দীৰ্ঘদিন ধৰি আমাৰ যিটো মাটিৰ সমস্যা আছিল এই সমস্যাখন আজি হেমন্ত বিশ্ব শৰ্মা ছাৰে আমাৰ মাটিৰ পট্টা দি আমাক পূৰণ কৰিব। আৰু হেমন্ত বিশ্ব শৰ্মা ছাৰক অশেষ ধন্যবাদ আমাৰ মিছামৰা সমূহ ৰাইজৰ হৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।